উত্তৰ-পূব ফুটবল উন্নয়ন পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা। সভাপতি পদত নিৰ্বাচিত মিজোৰামৰ ক্ৰীড়ামন্ত্ৰী। ছেক্ৰেটাৰী জেনেৰেল ৰূপে অধিষ্ঠিত সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ কোষাধ্যক্ষ। অসম ফুটবল সন্থাৰ সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্মলৈ সহকাৰী ছেক্ৰেটাৰী জেনেৰেলৰ দায়িত্ব। শনিবাৰে মৰিগাঁওস্থিত পবিতৰা অভয়াৰণ্যৰ সমীপৰ মিষ্টিক মায়ং ইক' ৰিজৰ্টত অনুষ্ঠিত হয় উত্তৰ-পূব ফুটবল উন্নয়ন পৰিষদৰ দ্বিতীয় বাৰ্ষিক সাধাৰণ সভা। এই সভাতে পৰৱৰ্তী কাৰ্যকালৰ বাবে নতুন সমিতিখন গঠন কৰা হয়। সভাপতি হিচাপে নিৰ্বাচিত হ'ল মিজোৰামৰ ক্ৰীড়ামন্ত্ৰী তথা মিজোৰাম ফুটবল সন্থাৰ সভাপতি টেটে মাৰ। সেইদৰে ছেক্ৰেটাৰী জেনেৰেলৰ দায়িত্ব ল'লে অৰুণাচল প্ৰদেশ ফুটবল সন্থাৰ সম্পাদক তথা সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ কোষাধ্যক্ষ কৃপা অজয়ে। আনহাতে সহকাৰী ছেক্ৰেটাৰী জেনেৰেল ৰূপে অধিষ্ঠিত হ'ল অসম ফুটবল সন্থাৰ সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্ম। আজি নৰ্থ ইষ্ট ফুটবল ডেভেলপমেণ্ট কাউন্সিলৰ ইয়াতে এনুৱেল জেনেৰেল মিটিং হৈছিলে আৰু ইয়াতে নতুন বডিও আমাৰ গঠন কৰা হৈছে। ইয়াৰে আপোনাৰ মিজোৰামৰ স্পৰ্টছৰ মিনিষ্টাৰ আৰু তেখেতে মিজোৰাম ফুটবল এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট তেখেতে তেখেতক প্ৰেছিডেণ্ট হিচাপে হাউচে ইলেক্ট কৰিছে আৰু আপোনাৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট হিচাপে আছে আৰু আপোনাৰ মিষ্টাৰ কৃপা অজয় তেখেতে ট্ৰেজাৰাৰ হয় অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ আৰু অৰুণাচল প্ৰদেশ ফুটবল এছ'চিয়েশ্যনৰ তেখেতে জেনেৰেল ছেক্ৰেটাৰী হয়। তেখেতক আমি ছেক্ৰেটাৰী জেনেৰেল হিচাপে ইলেক্ট কৰা হৈছে আৰু বাকী মেম্বাৰবোৰক আমি আজি ইলেক্ট কৰি লৈছে। উল্লেখ্য যে অসম ফুটবল সন্থাৰ সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্মকে আদি কৰি মুঠ 8খন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিলে পৰিষদৰ এই বাৰ্ষিক সাধাৰণ সভাত। উত্তৰ পূৰ্বাঞ্চলত ফুটবলৰ উন্নতিৰ বাবে কাম কৰি যোৱাৰ অংগীকাৰ লোৱাৰ উপৰি ডক্টৰ টিয়াও ফুটবল টুৰ্ণামেণ্টখন যাতে সফলতাৰে আয়োজন কৰিব পাৰি এই সন্দৰ্ভত এই সভাতেই বিতংভাৱে কৰা হয় আলোচনা। আজি সভাখনত আলোচনা কৰা হৈছে কি নৰ্থ ইষ্টত ফুটবলখন কেনেকৈ ডেভেলপ কৰা যায় আৰু ইণ্ডিয়াত কেনেকৈ আৰু গ্ৰেটাৰ ৰ'ল ল'ব পাৰে তাকে ডিছকাছ কৰা হৈছে আৰু টি আউট টুৰ্ণামেণ্ট যিটো হৈছিলে এইখন কেনেকৈ নৰ্থ ইষ্টত আমি ভালকৈ আৰু পাতিব পাৰে তাকে ডিছকাছ কৰা হৈছে আৰু কেনেকৈ আমি নৰ্থ ইষ্টত এখন ছেপাৰেট লীগ পাতিব পাৰে তাৰ ওপৰত আমি কথা পতা হৈছে। তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰা নতুন ফুটবল প্ৰতিভা চিনাক্তকৰণৰ উদ্দেশ্য আগত ৰাখি পোনপ্ৰথমবাৰৰ বাবে নৰ্থ ইষ্ট চেম্পিয়ন লীগ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূব ফুটবল উন্নয়ন পৰিষদে। এয়া এতিয়াও আলোচনাৰ মজিয়াত আছে যদিও এই টুৰ্ণামেণ্টখন চলিত বৰ্ষতে অনুষ্ঠিত হোৱাৰ আছে সম্ভাৱনা। নৰ্থ ইষ্ট চেম্পিয়ন লীগৰ কাৰণে আমি চৰ্চা কৰা হৈছে আজি আৰু আমি বিতংকৈ ডিছকাছ কৰা হৈছে আৰু ফিউচাৰত আপোনালোকে গম পাব। আমি প্লানিং ষ্টেজত আছে এতিয়াও ফাইনেল হোৱা নাই কিন্তু খুব সম্ভৱ এইটো বছৰতে নৰ্থ ইষ্টৰ যিটো লীগ চেম্পিয়ন লীগ এইটো হ'বলৈ গৈ আছে। উত্তৰ-পূব ফুটবল উন্নয়ন পৰিষদৰ সভাপতি হিচাপে দায়িত্ব লৈ নতুন পৰিকল্পনাৰ বিষয়ে কৈ গ'ল মিজোৰামৰ ক্ৰীড়ামন্ত্ৰী তথা মিজোৰাম ফুটবল সন্থাৰ সভাপতি টেটে মাৰে। We just concluded the Northeast Football Development Council meeting where we have the election and where we deliberate on important issues. I am the newly elected president of the Northeastern Football Development Council. It's a very challenging task because Northeast, we say that it's the hotbed of Indian football, so we have to deliver on this. And apart from that, what we have discussed today was that we wanted to revive the existing Dr. Tiao Trophy on a different level. So the plan is to meet the donor secretary and the people in the donor ministry and see where we can, develop the Dr. football tournament to another level for producing more footballers from this region, as Dr. Tiao himself was the first captain of Indian national football team. And the other issue which we discussed today was about the formation of Northeast specific football championship, whether it's a league, whether it's a knockout, that will be decided later on. We already had, interest. I will say that potential investors are knocking at our doors, and hopefully, if we can have the right people on board, we will be able to start, a Northeast specific football competition
which hopefully will attract crowd and produce lots of new talents. Those were the things which we discussed today. ক্ৰীড়া অনুৰাগীৰ আশা উত্তৰ পূব ফুটবল উন্নয়ন পৰিষদৰ নেতৃত্বত জাগ্ৰত হওক অন্য এক ফুটবল বিপ্লৱৰ নতুনকৈ আত্মপ্ৰকাশ ঘটা নৰ্থ ইষ্ট চেম্পিয়ন লীগৰ আচলত ধৰি 8 ৰাজ্যৰ পৰা জন্ম হওক প্ৰতিবাদৰ ফুটবল তাৰকাৰ চিন্ময় বৰাৰ প্ৰতিবেদন গোগো স্পৰ্টছ এনি